দৰ্শক বন্ধুসকল, মই প্ৰতুল ডেকা। ইয়াতে হৈছে কি আমাৰ ঘৰখনৰ এখন অপেন বাৰাণ্ডা, এখন মানে খোলা বাৰাণ্ডা। এই খোলা বাৰাণ্ডাখনত এখন এনে পৰি আছে। মই ভাবিলোঁ কি ইয়াতে কিবা এটা খেতি লগাব পাৰি। এই খেতি কি লগাম এইবুলি এটা সিদ্ধান্ত ল'লোঁ মই, যে মই ইয়াতে নহৰুৰ খেতি কৰিম। এতিয়া নহৰুৰ খেতি কৰিব লগা হ'লে ইয়াতেতো মাটি দিব লাগিব। এতিয়া মাটিৰ ব্যৱস্থা মই কৰিছোঁ, এইবিলাক মাটি আনি থৈছোঁ। এই মাটিবিলাক মই ইয়াতে উঠাব লাগিব। ইয়াতো মাটি আছে, ইয়াতো মাটি আছে। এই মাটিটো এটা সাৰ মিহলোৱা মাটি। মই এটা ৰাসায়নিক সাৰ মিহলাই ইয়াক মানে ৰাখি থৈছোঁ, কাৰণ ৰাসায়নিক সাৰ মিহলালে যিদিনা সাৰ দিম সিদিনাই গুটি বা পুলি ৰোৱাটো নিষেধ মানে কিয়, ইয়াৰ যিটো ৰাসায়নিক সাৰৰ যিটো বিক্ৰিয়া ঘটে, এই 72 ঘণ্টাৰ ভিতৰত যদি পুলি বা গুটি দিয়া যায়, তেতিয়াহ'লে তাৰ অংকুৰ যিটো হয়, এই অংকুৰটো গজালিটো নষ্ট কৰি দিয়ে। সেইকাৰণে বা পুলিটোৰ শিপাটো নষ্ট কৰি দিয়ে। সেইকাৰণে এইটো 72 ঘণ্টা পিছতহে পুলি বা গুটি দিয়াটো উচিত। সেইকাৰণে মই কৰিলোঁ কি, এইটোত মই বেলেগকৈ ৰাসায়নিক সাৰ মিহলাই ৰাখি থৈছোঁ। এতিয়া মই এই ৰাসায়নিক সাৰ নিমিহলোৱা মাটি, যিটো মিহাল কৰা নাই, এইটো মাটি মই ইয়াতে ভৰাম আৰু সেই মাটিটো ইয়াৰ লগত মিহাল কৰি দিম। মিহাল কৰি দিয়াৰ লগে লগে এইটো উপযুক্ত হ'ব। গতিকে মই এতিয়া ইয়াতে মই মাটি ভৰাম। কিন্তু মাটি ভৰাওঁতে মাটি যিটো হেৰি কৰে, মাটিয়ে মানে পাকাটো নষ্ট কৰিব পাৰে, পাকাৰ মানদণ্ডটো নষ্ট কৰিব পাৰে। সেইকাৰণে মই এটা কথা ভাবিলোঁ কি, ইয়াতে এখন প্লাষ্টিক এখন পাৰি দিম। মই প্লাষ্টিকখন পাৰি লৈছোঁ দীঘলীয়াকৈ, দীঘালে প্লাষ্টিকখন পাৰি লৈছোঁ। এটা 19 ফুট আছে দীঘলে, আৰু বহলে আছে 4 ফুট। গতিকে এই জেগাটোত মই নহৰু কৰিম। গতিকে এই প্লাষ্টিকখনত মই মাটি ভৰাম। তেতিয়া কি হ'ব, মাটিটোৱে পাকাটো খাই পেলাব নোৱাৰে, নষ্ট কৰিব নোৱাৰে। এতিয়া মই ইয়াতে এই মাটিটো ভৰাম। বন্ধুসকল, মই ইয়াতে নহৰু দিয়াৰ কাৰণে যি ঠাইটো ইয়াতে মাটি দিয়াৰ কাৰণে মই হেৰি কৰিছিলোঁ। এতিয়া মই ইয়াতে মাটিটো উঠোৱা হ'ল। এই মাটিটো উঠাই ল'লোঁ। লৈ পেলাই মই কৰিছোঁ কি, ইয়াতে মাটিটো বহুত শুকান হৈছিল, ধূলি হৈ গৈছে। সেইকাৰণে অলপ পানী মাৰি দিছোঁ। পানী মাৰি দি মই এতিয়া ইয়াতে এই নহৰুৰ এইবিলাক চকাবিলাক মই গুচাই আছোঁ। এইবিলাক ফালি লৈ মই ইয়াতে লাইন কৰি ইয়াতে মই দিম। এনেকৈ গুচাই ল'ব লাগিব। একোবিলাক এনেকৈ গুচাই লৈ এনেকৈ এটা এটাকৈ দিব লাগিব। মই পিছত আকৌ লাইন কৰিম আৰু দিম। এনেকৈ এই নহৰুবিলাক মই এটা এটাকৈ দি যাম। এনেকৈ এইটো তাৰপিছত মই আৰু লাইন টানিম। টানি পেলাই মই সেনেকৈ দি থাকিম। মই নহৰু দিয়া শেষ কৰিছোঁ। এয়া মই নহৰু দিয়া শেষ হ'ল। মই এতিয়া এইটো শেষ। মই এতিয়া ইয়াতে মাটি দিম। এনেকৈ মাটিবিলাক পেলাই দিম। এনেকৈ মাটি দি যাম। নহৰু দিয়াটো মোৰ কমপ্লিট হ'ল। এতিয়া ইয়াতে এসপ্তাহ পিছত গজালি ওলাব। তেতিয়া মই আৰু আপোনালোকক এতিয়া আৰু দেখাম। এতিয়ালৈ বাই বাই।